হেল্ল' নতুন এটা কুৱেশ্যন চোৱা তোমালোকে 2025 CWA কুৱেশ্যন বহুত টাগৰা কুৱেশ্যন আছিলে এইটো বিকজ এনেকুৱা কুৱেশ্যন আমি জেইত এক্সপেক্ট কৰোঁ জেই লেভেলৰ কুৱেশ্যনে CWAত আহে স্পেচিয়েলি মেথছ ফিজিক্স কেমেষ্ট্ৰিৰ কথা মই তোমালোকক নকওঁ তাতে অলপ কিছুমান কুৱেশ্যন ইজি পাব পাৰা বাট মেথছৰ কুৱেশ্যনছ তোমালোকে যদি চোৱা লাষ্ট প্ৰিভিয়াছ 2 yearsৰ তো দেখিবা যে ষ্টেণ্ডাৰ্ডটো বহুত হাই হৈ গৈছে আগৰ নিচিনা নহয় তো তাৰ কাৰণে আমি জেই লেভেলৰ কুৱেশ্যন ছল্ভ কৰি ল'ব এইটো কুৱেশ্যন আহিছিলে কুৱেশ্যনটো চোৱা The integral part of root 2 plus 1 power 6 is so এইটো বস্তু ভালকৈ চাবলৈ গ'লে ইয়াত কি ক'ব বিচাৰিছে ফৰ এক্সাম্পল ৰুট 2 প্লাছ 1 পাৱাৰ 6 ইয়াৰ এটা ভেলু হ'ব ঠিক আছে এই ভেলুটো ডেফিনেটলি ইণ্টিজাৰটো নহয় ছামথিং পইণ্ট ছামথিং আহিব তো সেই যোনটো তাৰ ইণ্টিগ্ৰেল পাৰ্ট হয় মানে ইণ্টিজাৰ পাৰ্ট হয় আমাক সেই পাৰ্টটো লাগে আমি ধৰি লৈছোঁ ইয়াক মই ইণ্টিজাৰ প্লাছ ফ্ৰেকশ্যনত লিখিব পাৰোঁ ঠিক আছে ইণ্টিজাৰ প্লাছ ফ্ৰেকশ্যনে হ'ব যদি গোটেই ভেলুটো যদি এটা নন ইণ্টিজাৰ ভেলু হয় ডেফিনেটলি ৰুট আছে তো নহ'বই ঠিক আছে তো কনচেপ্টটো আমি কেনেকৈ ইনভেষ্ট কৰিম টাইম আমাৰ যে ৰুট টু মাইনাছ 1 পাৱাৰ 6 ইয়াৰ ভেলুটো এবাৰ আমি চাওঁচোন কি হয় ই এটা ফ্ৰেকশ্যনে ভেলু হ'ব বুজি পাইছানে নাই কাৰণ ৰুট টু ভেলুটো 1.4 মাইনাছ 1টো তুমি ধৰি লোৱা 1তকৈতো কমেই হ'ব তো 1তকৈ কম ভেলু এটা পাৱাৰ 6 ল'লে সেইটো এটা ফ্ৰেকশ্যনতে আহিব মানে 1তকৈ সৰু ভেলু আহিব ঠিক আছে ফ্ৰেকশ্যনেল পাৰ্টি থাকিব তাত তো এনে চাব পাৰা যে ৰুট টু মাইনাছ 1ৰ ভেলুটো ক'ৰ পৰা ক'লৈ থাকিব 0ৰ পৰা 1লৈ থাকিব তো ইও এটা এফ ফ্ৰেকশ্যনেল পাৰ্ট আমি এফ ডেছ ধৰি ল'লোঁ এতিয়া এটা বস্তু চোৱা দুটাকে যদি মই এড কৰি দিওঁ এনেকুৱা ধৰণৰ কুৱেশ্যন যিমানো আহে চব কৰা টেকনিকটো এইটোৱে হয় ঠিক আছে তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আকৌ আহিব পাৰে আৰু জেইটো আহিব পাৰে পাৱাৰ 6 কি হ'ব আই প্লাছ এফ ডেছ কৰি ল'ব পাৰে এতিয়া তোমালোকে এটা কনচেপ্ট শিকিছা চাগে বাইনমিয়েলৰ থিয়ৰামত মইতো তোমালোকক শ্বৰ্টকাটটো শিকাই আছোঁ এক্স প্লাছ ৱাই পাৱাৰ এন x minus y power n is equal to 2 into কি হ'ব nc0 x power n nc2 x power n minus 2 y square nc4 x power n minus 4 y power 4 so on ঠিক আছে তো ইয়াত অকল 0 2 4 ইভেনখিনি কনচিডাৰ কৰে তো ইয়াৰ শ্বৰ্টকাট হয় এইটো লিখি ল'বা তোমালোকে এতিয়া আমাৰ যোনটো গিভেন কুৱেশ্যন আছিলে এইটো চোৱা কি দিয়া আছে ৰুট 2 প্লাছ 1 পাৱাৰ 6 প্লাছ ৰুট 2 মাইনাছ 1 পাৱাৰ 6 ইয়াৰ ভেলুটো আমাক ওলাবলৈ তো আমি 2 ইনটু এইটো ফৰ্মুলা লগাই দিম 2 ইনটু এন চি জিৰ' ইয়াত কি আহিব 6c0 ৰুট 2 পাৱাৰ 6c2 ৰুট 2 পাৱাৰ 4 দেন 6c4 ৰুট 2 স্কুৱেৰ আৰু লাষ্টত কি হ'ব 6c6 কাৰণ y ভেলুটো 1 হয় সেইটো আমি বেলেগকৈ নিলিখিলে হ'ল so 2 into 6 is 0 value 1 root 2 power 6 কি হৈ যাব 2 cube 8 হৈ যাব 6c2 value আমি যদি ফাইণ্ড কৰোঁ এইফালে ফাইণ্ড কৰিব পাৰিম ফেক্টৰিয়েল 6 ডিভাইড বাই 6 minus 2 ফেক্টৰিয়েল 4 into 2 তো হৈ যাব 6 into 5 into ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 4 কেঞ্চেল 2 into 1 2 ইয়াক কৰিলে আমি কিমান পাম 3 তো এইটো হৈ যাব 15 into ৰুট 2 পাৱাৰ 4 কেনে যাব 4 হৈ যাব 64 ভেলু 15 হয় তোমালোকে কেলকুলেট কৰি চাই ল'বা ৰুট 2 স্কুৱেৰ কিমান হ'ল 2 আৰু 66ৰ ভেলু 1 তো আমি এইটো পাই যাম 2 ইনটু 8 প্লাছ 60 প্লাছ 30 প্লাছ 1 তো 2 ইনটু 60 99 তো ইয়াৰ ভেলুটো আমি কিমান পালোঁ 198 এতিয়া এই ভেলুটো আমি কি পাইছিলোঁ বাৰু এই ভেলুটো আমি আই প্লাছ এফ ডেছ পাইছিলোঁ আই প্লাছ এফ ডেছ এতিয়া চোৱা আই হ'ল ইণ্টিজাৰ আৰু এইটো 198টো হ'ল ইণ্টিজাৰ তো ডেফিনেটলি এফ প্লাছ এফো ইণ্টিজাৰ হ'ব লাগিব তো এফ প্লাছ এফ ডেছ ইয়াৰ ভেলুটো সদায় 1 হ'ব ঠিক আছে কাৰণ এফৰ ভেলুটো 0 আৰু 1ৰ ভিতৰত এফ ডেছৰ ভেলুটো 0 আৰু 1ৰ ভিতৰত তো চাম কৰিলেতো আমি ইণ্টিজাৰ পাবলৈ হ'লে 1 পাম তো ইয়াৰ ভেলুটো কি হৈ যাব 1 হ'ব একজেক্টলি তো আনচাৰটো কি হ'ব আই ইকুৱেল টু 198 মাইনাছ 1 কি হ'ব 197 ঠিক আছে কোনটো অপশ্যন কাৰেক্ট হ'ব অপশ্যন এ তো ভালকৈ চাবা কাৰণ
অপশ্যনত 98 দিয়া আছে 99 দিয়া আছে তো ওচৰৰ চব ভেলু দিয়া আছে তো তোমালোকে মনত ৰাখিবা ফৰ্মুলা এইটো লগাবা আৰু লাষ্টত যোনটো প্লাছ 1 এটা তুমি যোনটো পাবা f প্লাছ f টি যেটো মাইনাছ কৰিব লাগিব লাষ্টৰ আনসাৰটোৰ পৰা মানে x প্লাছ y পাৱাৰ n x মাইনাছ y পাৱাৰ n এইটো ফাইন কৰি যিটো ভ্যালু পাবা সেই ভ্যালুটোৰ পৰা জাস্ট 1 এটা মাইনাছ কৰিব ঠিক আছে আৰু ইয়াৰ থিওৰিটো যদি জানিব মন আছে মেছেজ কৰিবা কাৰণ আমি ইমান ডিটেইলিঙত থিওৰি আমি সলিউশনত কৰিব নোৱাৰো তোমালোকে কৰি থাকা পঢ়ি থাকা কিবা ডাউট থাকিলে সুধি ল'বা ঠিক আছে চলো থ্যাংক ইউ এভৰিওয়ান